নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি উপস্থিত আছোঁ যোৰহাট আই কাৰ্ড 26 অনুষ্ঠান অৰ্থাৎ সেমিনাৰত। যোৰহাট অনুষ্ঠানত আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। প্ৰথমে বন্তি প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজি বিশেষকৈ অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণ তথা অন্ধবিশ্বাসৰ বিষয়ে বিভিন্ন ঠাইৰ পৰা সমল ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকৰ সৈতে যে বিশেষ আলোচনাত আজি বহিবলৈ সৌভাগ্য হৈছোঁ। আপোনালোকক কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখি আপোনালোকে সবিশেষ জানিবৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। We are opening this seminar this evening on 19th of October 2024. The seminar is open. International level. हमारे मीडिया, हमारे वेबसाइट, हमारे गोटेकिनी जोते बिचार एकेडमी पे एपिसोड लिखा पाओ जोते जो ऑस्ट्रेलिया वाले ताते पाओ, अमेरिका वाले ताते पाओ, यूरोप वाले ताते पाओ, फ्रेंच बात से इंग्लिश बात से और बेले पढ़कर हमारे एकेडमी पे जो बहुत किनी लिखा पाओ से रामी जीतो आहा करिसिलो बहुत सहाय सहयोगिता करने पड़े নহলে আমি করব না আর তোমাকে জোর করে সহায়তা পড়ালে তোমাকে ইয়াদ করেছি Almost 25 years ago, those people who were with me are even now here with me. And because they were there, I could do something. I would have wanted to do much more. And I really had the intention of doing much more. I am leaving many things undone because it's not possible in one's lifetime to finish doing everything that you want to do. Only because we are living in a human developing society, it's not possible to do everything that we want to do. Our dreams are there, and dreams are left unfulfilled, and hope that other leaders will come forward and take it and give us shape to these dreams. Thank you one and all, and God bless you all. জড়িত ব্যক্তিক সমবেত কৰি কৃষ্টি সংস্কৃতিক বৌদ্ধিকভাৱে আগুৱাই নিবলৈ বাক মুকলি কৰিলে। মিচিং সমাজক সংস্কাৰ সাধন কৰি নৰূপৰ প্ৰতিষ্ঠা কৰি বিশ্বত পৰিচয় কৰাই দি গৌৰৱময় ইতিহাসৰ বাট মুকলি কৰিলে, যাৰ বাবে মিচিং জাতি জীয়াই থকালৈকে আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ'ব। অদূৰ ভৱিষ্যতে সমাজ কল্যাণমূলক কাম কৰি যাবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিম। কাজে এজন মিচিং ছ'চাইটি অফ আছামৰ হয় সভাপতি মনোজ কুমাৰ মিলি আৰু তৰুণ লৈ সম্পাদক 20 অক্টোবৰ 2024। ধন্যবাদ। মই ফাদাৰ ছবি জগতৰ ধাৰাটোক আগুৱাই লৈ যায়। এইদৰে তেওঁলোকে বিভিন্ন বিষয় বিভিন্ন চিনেমা কথাছবিসমূহ নিৰ্মাণ কৰি অসমীয়া সমাজখনত তেওঁলোকে আগবঢ়াই লৈ গৈ আহিছিলে। 50ৰ দশকতে আৰম্ভ কৰিছিল অসমীয়া ছবি জগতৰ সাফল্যৰে ৰাষ্ট্ৰীয় কথাছবি বঁটাৰে স্বীকৃতি লাভ কৰে ফণীকৰ্মাৰ পৰিচালিত পিয়লি ফুকন কথাছবি। এই দশকতে এই দশকতে বিখ্যাত সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাদেৱে ছবি জগতৰ কথা জগতত তেখেতে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰিচালিত এৰাবতৰ সুৰে অসমীয়া ছবি জগতৰ আৰম্ভ কৰে আধুনিকতা। আমাৰ এই গৌৰৱৰ বিষয় এৰাবতৰ সুৰ কথাছবিখনত মিচিংসকলৰ সুৰকাৰী গীতিকাৰ গণেশ পেটুদেৱৰ লগতে যোৰহাট জিলা কন্যা মিচিং বিহু কৃষ্টি দলটি প্ৰদৰ্শিত হৈছে। আপোনালোকে কেতিয়াবা এৰাবাটৰ সুৰ যদি কথাছবিখন চাবলৈ সৌভাগ্য হয়, আৰু যিটো মিচিং বিহু দল আছে সেই বিহু দলটি আমাৰ যোৰহাট বলিয়া মিচিং গাঁৱৰ বিহু দলটি আছে আৰু সেই সময়তে তেওঁলোকে
ভূপেন হাজৰিকাৰ লগত থাকি তেওঁলোকে সেই কথাছবিৰ বাবে ক'ত ক'ত কেনেকৈ শ্বুটিং কৰিছিল সেইখিনি মই অকণমানকৈ জানো কাৰণ গন্ধিয়া মিচিং গাঁৱৰ প্ৰয়াত জীৱন বিপুল দেৱৰ মিচিং বিহু কৃষ্টিদলটি প্ৰদৰ্শিত হৈছিল আৰু গৌৰৱৰ কথা যে সেই এৰাবাটৰ সুৰ কথাছবিত মোৰ মাতৃ সোণাপ্ৰভা পাওঁ কাৰণে কৃষ্টিদলটিত এগৰাকী নৃত্যশিল্পী হিচাপে গ্ৰহণ কৰিবলৈ পাইছিল আৰু ক'ত কেনেকৈ তেওঁলোকে শ্বুটিং কৰিছিলে মায়ে মোক এতিয়াও কয় এতিয়া মাৰ হেজ্জাগত আশা কৰোঁ তেখেত তেতিয়া সেই সময়ৰ কথাখিনি আমাক কয় বৰ ভাল লাগে সোণাৰীত শ্বুটিং হৈছিলে এৰাবাটৰ সুৰ তেওঁলোকে বিহু নাচিছিলে কেনেকৈ শ্বুটিং সেই সময়ৰ কথাখিনি ক'লে সঁচাই আচৰিত লাগে অকণমান নাচিবলৈ দিয়ে বোলে আকৌ ঘাট বুলি কয় আকৌ অকণমান নাচিবলৈ কয় তেনেকৈ তেওঁলোকৰ এসপ্তাহ দিন এটা বিহু দলৰ শ্বুটিং হৈছিলে সঁচাকৈ ভাবিলে আচৰিত লাগে সেই সময়তে মাহঁতে কিমান আগবাঢ়ি গ'ল 60ৰ দশকত লগতে 70ৰ দশকতো অসমীয়া ছবিসমূহ নতুন নতুনকৈ গ্ৰহণ হয় অধ্যয়নৰ ফলতে কোনো এটা বিষয়ৰ ওপৰত লক্ষ্য উপনীত হ'ব পাৰি অধ্যয়নৰ জৰিয়তে বহুতো নতুন পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি এইখন সভাত যিসকল বিশিষ্ট নিমন্ত্ৰণী অতিথিসকল মোৰ শ্ৰদ্ধাৰ হৰিচৰণ ছাৰ খগেন ছাৰ আৰু আমাৰ বিদেশ্বৰ ছাৰ নীলেশ্বৰ ছাৰ মনোজ ছাৰ আমাৰ নিৰ্মল দলে ছাৰ নৰ ছাৰ আৰু আটাইলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আৰু যোৰহাট সাহিত্য অনুষ্ঠান পৰৱৰ্তী দীৰ্ঘজীৱী হওক আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ সুশৰীৰ স্বাস্থ্য দীৰ্ঘ কামনা কৰি মোৰ এই বিষয়টো অতি চমুকৈ সামৰিছোঁ ধন্যবাদ